हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आज ভিডিওৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে যে আমি এইটো ভিডিওত কি ডিসকাস কৰিম। ভিডিওৰ আমাৰ ডিসকাশন টপিকটো হ'ল যে হোৱাট টু চুজ আফটাৰ ক্লাস 10। যোৱা 20 তাৰিখে আমাৰ অসমৰ এইচএসএলসিৰ ৰিজাল্টটো দিছে। সো এতিয়া ষ্টুডেন্টৰ মাজত এটা কেওয়াস সৃষ্টি হৈছে যে কি চুজ কৰিব, আৰ্টস চুজ কৰিব নে কমাৰ্স চুজ কৰিব নে সায়েন্স চুজ কৰিব। জেনাৰেলি দেখা যায় স্টুডেন্টে আর্টস কমার্স বা সায়েন্স চুজ করে আইদার মাক দেউতাকৰ প্ৰেছাৰৰ ওপৰত বা পিয়াৰ প্ৰেছাৰ নিজৰ ফ্ৰেণ্ড সাৰ্কুলৰ ডিসিশনৰ ওপৰত ডিসিশন লয় যে বন্ধুৱে কমাৰ্স লৈছে বা আৰ্টস লৈছে বা সায়েন্স লৈছে সো ময়ো কমাৰ্স বা আৰ্টস বা সায়েন্স লম। এতিয়া এই ডিসিশন কেইটা হল ৰং ডিসিশন। ইয়াৰ ওপৰত ভিত্তি কৰি আৰ্টস কমাৰ্স বা সায়েন্স চুজ কৰা এটা ভুল ডিসিশন। এতিয়া আমি কি চুজ কৰিম, কিহৰ ওপৰত ভিত্তি কৰি আৰ্টস কমাৰ্স বা সায়েন্স কোনটো স্ট্ৰীম আমি চুজ কৰিম, কোনটো স্ট্ৰীমত পঢ়িলে আমাৰ নিজৰ ফিউচাৰত ভাল হ'ব। আজি মই এইটো ভিডিওত আৰ্টছত পঢ়িলে ফিউচাৰত কি কি স্কোপ আছে, কমাৰ্সত পঢ়িলে ফিউচাৰত কি কি স্কোপ আছে আৰু সায়েন্সত পঢ়িলে ফিউচাৰত কি কি স্কোপ আছে এই স্কোপখিনি মই ডিসকাস কৰিম। ইয়াৰ ওপৰত ভিত্তি কৰি যে তোমালোকে নিজক সোধা যে মই কি হ'ব বিচাৰিম আৰু মোৰ কি ইচ্ছা আছে। অবভিয়াসলি তোমাৰ নিজৰ ফিউচাৰত কিবা এটা এইম থাকিব লাগিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই তোমালোকে আৰ্টস কমাৰ্স বা সায়েন্স যিকোনো এটা স্ট্ৰীম চুজ কৰা আৰু নিজৰ ফাৰ্দাৰ ষ্টাডি কন্টিনিউ কৰা। এতিয়া ফাৰ্ষ্টত মই ডিসকাস কৰিম যে আৰ্টছত পঢ়িলে ফিউচাৰত কি কি স্কোপ আছে। আৰ্টছত জেনাৰেলি আমাৰ কি হয় যে যিসকল ষ্টুডেন্টে সেকেন্ড ডিভিজন বা থার্ড ডিভিজন পায় সিহঁতে কি কৰে আৰ্টছত এডমিশন লয়। সিহঁতে কয় আমিতো কমাৰ্স বা সায়েন্স নোৱাৰো সো আমি আৰ্টছত লম। সিহঁতৰ কাৰণে মই এটা কথাই কম যে তোমালোকৰ ৰিজাল্ট যদিও বেয়া বুলি নকওঁ, মই থাৰ্ড ডিভিজন বা সেকেন্ড ডিভিজন হৈছে আমাৰ সমাজত এনেকুৱা উদাহৰণ আছে, বহুত উদাহৰণ আছে যে ক্লাস 10ত থাৰ্ড ডিভিজন পায়ো ইউপিএসসি নিচিনা এক্সাম পাস কৰিছে। সো তোমালোকে মন বেয়া কৰিব নালাগে যে মোৰ ৰিজাল্ট বেয়া হৈছে, থাৰ্ড ডিভিজন হৈছে বা সেকেন্ড ডিভিজন হৈছে, মই ফিউচাৰত একো কৰিব নোৱাৰো। যি হৈছে হৈছে। এতিয়া নেক্সট ডিসিশনটো হ'ল নেক্সট তুমি কি কৰিব পাৰা। যদি আৰ্টছত তুমি তোমাৰ কাৰণে অবভিয়াসলি যদি থাৰ্ড ডিভিজন পোৱা তেতিয়াহ'লে তোমাক কমাৰ্সত এডমিশন নিদিয়ে আৰু সায়েন্সতো এডমিশন নিদিয়ে আমাৰ ইয়াত। এতিয়া তোমাৰ অপশনটো হ'ল যে তোমাৰ আৰ্টছত এডমিশন লোৱা। এতিয়া আৰ্টছত এডমিশন ললে কি কি কৰিব পাৰি ফিউচাৰ। এতিয়া হ'ল তুমি আৰ্টছ স্ট্ৰীম চুজ কৰিলা, চুজ কৰি তুমি এইচএছত এডমিশন ললা। মই এটা পৰামৰ্শ দিম যে এইচএছত তোমালোকে ভালকে পঢ়া আৰু ভাল এটা ৰিজাল্ট কৰা। যেহেতু এইম কৰা যে মই এইচএছ আৰ্টছত, যদি তুমি থাৰ্ড ডিভিজন পাইছা তেতিয়াহ'লে এইম ৰাখা যে মই এইচএছ আৰ্টছত এটলিষ্ট 70+% এইটো এইম ৰাখা। এই এইমটো ৰাখি তোমালোকে আৰ্টছত ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ভালকে পঢ়া। তাৰপিছত হ'ল তোমালোকে বিএত এডমিশন ল'বা। বিএত তোমালোকে যিকোনো এটা ভাল লগা সাবজেক্টত মেজৰ লৈ বিএ কৰিলা, গ্ৰেজুৱেশ্যন পাছ কৰিলা। এতিয়া হ'ল পিছত তোমালোকৰ হাতত অপশন কি কি আছে। তোমালোকে ইউপিএসসি দিব পাৰা, এপিএসসি দিব পাৰা, প্ৰাইমাৰী স্কুল লেভেলৰ টিচাৰৰ কাৰণে টেট দিব পাৰা, তাৰপিছত তোমালোকে যিকোনো গ্ৰেড 3ৰ এক্সাম দিব পাৰা। এইখিনি হ'ল তোমালোকৰ কাৰণে ফিউচাৰ স্কোপ। এতিয়া চোৱা ইউপিএসসি আৰু এপিএসসি যদি কোনোবাই দিয়ে তেতিয়াহ'লে এই যে বৰ্তমানে তোমালোকে এইচএছত এডমিশন ল'বা, ইয়াত কিছুমান সাবজেক্ট চুজ কৰিব লাগিব আৰু এই সাবজেক্টবিলাক ভাল ভাল যদি সাবজেক্ট তোমালোকে চুজ কৰিবা, তোমালোকে এতিয়া ইউপিএসসিৰ সিলেবাস চাবা। ইউপিএসসিৰ সিলেবাসত কি কি সাবজেক্ট আছে সেই সাবজেক্টবোৰ চুজ কৰিবা। এতিয়া এইচএছত সাবজেক্ট কি কি আছে আমি এইখিনি চাই লওঁ আৰু তাৰ পৰা আমি কোন কোন সাবজেক্ট আমি চুজ কৰিম যিখিনি সাবজেক্টে আমাক আগলৈ ইউপিএসসি বা এপিএসসিত আমাক হেল্প কৰিব। কিছুমান সাবজেক্ট আছে আৰ্টছত বহুতো কলেজত পঢ়ায় ইজি সাবজেক্ট, সেই সাবজেক্টবোৰ ফিউচাৰত কোনো হেল্প নহয় বা ইউপিএসসি বা এপিএসসিত সেই সাবজেক্টবোৰ নাই। সো আমি সেই সাবজেক্টবোৰ এভয়েড কৰিম। আমি সেইখিনি সাবজেক্ট চুজ কৰিম যিখিনি সাবজেক্টে আমাক ফিউচাৰত ইউপিএসসি বা এপিএসসিৰ নিচিনা এক্সামত আমাক হেল্প কৰে। সো এইচএছৰ ইম্পৰ্টেন্ট সাবজেক্ট কেইটা মই কৈ দিছো ইয়াতে, তোমালোকে পাৰিলে এই সাবজেক্ট কেইটা ল'বা। ফাৰ্ষ্ট হ'ল পলিটিকেল সায়েন্স, পল সায়েন্স তোমালোকৰ লাগিবই। তাৰপিছত পাৰিলে তোমালোকে হিষ্ট্ৰী ল'বা, যেহেতু হিষ্ট্ৰী ইউপিএসসি বা এপিএসসিৰ এটা ইম্পৰ্টেন্ট সাবজেক্ট হয়। তাৰপিছত হ'ল জিঅ'গ্ৰাফিও এটা ইম্পৰ্টেন্ট সাবজেক্ট। তাৰপিছত হ'ল তোমালোকে ইকনমিক্স। জেনাৰেলি আমাৰ আৰ্টছত পঢ়া ষ্টুডেণ্টে
ইকনমিক্সখন নলয়, ইকনমিক্সখন এৰি দিয়ে 5th সাবজেক্ট। কিন্তু ইকনমিক্স এনেকুৱা এখন ইম্পৰ্টেণ্ট সাবজেক্ট যিখন সাবজেক্ট আৰ্টছ, কমাৰ্চ আৰু সায়েন্স তিনিটা ষ্ট্ৰীমত ইম্পৰ্টেণ্ট। তিনিটা ষ্ট্ৰীমত ছাত্ৰ ছাত্ৰী এই সাবজেক্টখন পঢ়িব পাৰে। আৰু তাৰ পিছৰ ইম্পৰ্টেণ্ট সাবজেক্টটো হ'ল ফিলচফি আৰু হ'ল ছচিয়লজি। এনেকুৱা ধৰণৰ সাবজেক্ট তোমালোকে পঢ়িবা। এডুকেশ্যন সাবজেক্টখন মই ইমানো ইম্পৰ্টেণ্ট বুলি নাভাবো। আৰু কিছুমান সাবজেক্ট আছে যেনে ধৰা স্বদেশ, বিহু, এনেকুৱা ধৰণৰ সাবজেক্ট যে ইজি হয়, পাৰ্চেন্টেজ পাই যাবা। কিন্তু মই সাজেষ্ট কৰিম যে এনেকুৱা ধৰণৰ সাবজেক্ট তোমালোকে এভয়েড কৰা। এই ইম্পৰ্টেণ্ট সাবজেক্টবোৰ পঢ়া যিবোৰে তোমালোকক ফিউচাৰত ইউপিএসসি, এপিএসসি নিচিনা এক্সামত বা টেটতো তোমালোকক হেল্প কৰিব, বা যিকোনো গ্ৰেড 3 এক্সামত এই সাবজেক্টবোৰৰ পৰা কুৱেশ্যন আহে। এতিয়া নেক্সট মই ডিছকাছ কৰিম কমাৰ্চত কোনসকলে এডমিশ্যন ল'ব। কমাৰ্চত জেনেৰেলি এডমিশ্যন লয় এনেকুৱা ধৰণৰ ষ্টুডেণ্টে যিসকলে ভয় খায় সায়েন্সত এডমিশ্যন লোৱাৰ কাৰণে আৰু আৰ্টছত এডমিশ্যন লোৱাৰ কাৰণে সিহঁতে লাজ কৰে। চ' সিহঁতৰ হাতত অপশ্যন এটাই হ'ল যে কমাৰ্চত এডমিশ্যন ল'ব। ষ্টুডেণ্টক সাজেষ্ট কৰিম যে ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে কেতিয়াও কমাৰ্চত এডমিশ্যন নল'বা। যদি তুমি মেথছ বা সায়েন্স তুমি পাৰা তেতিয়াহ'লে মই সাজেষ্ট কৰিম সায়েন্সত যোৱা। আৰু যদি তুমি মেথছ নোৱাৰা তেতিয়াহ'লে মই কেতিয়াও সাজেষ্ট নকৰোঁ যে কমাৰ্চত এডমিশ্যন লোৱা। কমাৰ্চত এডমিশ্যন লোৱা মানে তুমি মেথছ জানিবই লাগিব। মেথছ নোৱাৰিলে কমাৰ্চত এডমিশ্যন লোৱাটো এটা হ'ল ভুল ডিচিশ্যন। কমাৰ্চত বেষ্ট ফিউচাৰ স্কোপ কেইটা হ'ল CA, CMS, CMA, তাৰপিছত বেংকিং। এতিয়া তোমালোকে যদি CA কৰিব বিচাৰা বা CMS বা CMA বা বেংকিং কৰিব বিচাৰা তেতিয়াহ'লে মেথছ হ'ল এটা ইম্পৰ্টেণ্ট সাবজেক্ট। মেথছ তোমালোকে কৰিবই লাগিব। মেথছ যদি নোৱাৰা তেতিয়াহ'লে CA হ'ব নোৱাৰা। এই এনেকুৱা ধৰণৰ কোৰ্চবোৰ তোমালোকে কৰিব নোৱাৰা। এতিয়া তুমি আৰু যদি ভাবিছা মই কমাৰ্চত হাই ছেকেণ্ডাৰী পাছ কৰি তাৰপিছত BCom কৰিম আৰু তাৰপিছত বেংকিং কৰিম, তাৰপিছত বেংকৰ কাৰণে এপ্লাই কৰিম। বেংকিঙৰ যিকেইটা জব আছে মই এটা ৰিয়েলিটি কৈ দিছোঁ, তোমালোকে কমাৰ্চৰ ষ্টুডেণ্টে চাগে বেয়া পাব, কিন্তু এইটো হ'ল ৰিয়েলিটি। বেংকিঙৰ যিমানকেইটা জব আছে মেক্সিমাম জব সায়েন্সৰ ষ্টুডেণ্টে লৈ যায়। কাৰণটো হ'ল যে বেংকত মেথছ সোধে আৰু কমাৰ্চৰ ষ্টুডেণ্টে মেথছ নপঢ়ে, সেইটো কাৰণে সিহঁতে বেংকৰ যিবোৰ এক্সাম পাতে বেংকিঙৰ SBI PO বা SBI ক্লাৰ্ক, তাৰপিছত বেংকিঙৰ যিকেইটা এক্সাম আছে সব এক্সামত বহুত টাফ মেথছ সোধে। আৰু যিহেতু কমাৰ্চৰ ষ্টুডেণ্টে জেনেৰেলি মেথছ এভইড কৰে, চ' সিহঁতে এই এক্সামটো পাছ কৰিব নোৱাৰে। মেক্সিমাম জব সায়েন্সৰ ষ্টুডেণ্টে লৈ যায়। এইটো হ'ল এটা কমাৰ্চৰ ডাৰ্ক ৰিয়েলিটি। এই ৰিয়েলিটিটো তোমালোকে একচেপ্ট কৰি ডিচিশ্যনটো লোৱা যে মই কমাৰ্চত এডমিশ্যন ল'ম নে সায়েন্সত এডমিশ্যন ল'ম নে আৰ্টছত এডমিশ্যন ল'ম। তোমাৰ যদি ইচ্ছা আছে CA হোৱাৰ বা CMS কৰাৰ বা CMA কৰাৰ তেতিয়াহ'লে কমাৰ্চত এখন সাবজেক্ট আছে কমাৰ্চিয়েল মেথামেটিক্স। এই সাবজেক্টখন লৈ ভালকে কমাৰ্চত পঢ়া। অবভিয়াছলি তোমালোক CA হ'ব পাৰিবা বা এনেকুৱা ধৰণৰ ভাল ভাল কোৰ্চ কৰিব পাৰিবা। আৰু এটা কথা মই ইয়াতে কৈ দিছোঁ যে কমাৰ্চত এই CA, CMS, CMA এইবোৰ সায়েন্সত যে NEET পাছ কৰা MBBS কৰাতকৈ আৰু বেছি টান। এইটো হ'ল এটা ডাৰ্ক ৰিয়েলিটি। এইটো মনত ৰাখিবা। তোমালোকে ভাবিছা সায়েন্স বহুত কষ্ট হয়, কিন্তু মই ক'ম যে সায়েন্সতকৈ কষ্ট হ'ল CA কৰা বা CMS কৰা। এইবোৰ সায়েন্সতকৈ বহুত কষ্ট হয়। চ' সেই লেভেলৰ যদি তুমি কষ্ট কৰিব পাৰা তেতিয়াহ'লে মই সাজেষ্ট কৰিম যে কমাৰ্চত এডমিশ্যন লোৱা। অবভিয়াছলি CA এটা বহুত ডাঙৰ পোষ্ট হয়। UPSC, NEET এই এনেকুৱা ধৰণৰ এক্সামৰ আমি জেনেৰেলি ভাবোঁ যে এইবোৰ বহুত টাফ এক্সাম, কিন্তু CAও এইবোৰ লেভেলৰ এক্সাম। CA এইবোৰ লেভেলৰ হয়। ইমান বহুত কষ্ট কৰিব লাগিব। UPSC আৰু NEETত তুমি যিমান কষ্ট কৰিব লাগিব, যিমান পঢ়া শুনা কৰিব লাগিব, তাতকৈ আৰু বেছি মই ক'ম CA হ'বলৈ কষ্ট কৰিব লাগিব, পঢ়িব লাগিব। চ' এই ৰিয়েলিটিটো একচেপ্ট কৰি কাৰোবাৰ যদি ইচ্ছা আছে যে নাই মই কমাৰ্চ পঢ়িম তেতিয়াহ'লে মই সাজেষ্ট কৰিম যোৱা। বেষ্ট অফ লাক, কমাৰ্চত পোৱা আৰু ভালকৈ পঢ়া। নেক্সট আমাৰ ষ্ট্ৰীমটো হ'ল সায়েন্স। ফাৰ্ষ্ট ডিভিজন পালেই কিছুমান ষ্টুডেণ্টে সায়েন্সত এডমিশ্যন লয় যে কি কৰিম ডক্টৰ হ'ম। ফাৰ্ষ্ট ডিভিজন পালেই ডক্টৰ হ'ম। সিহঁতৰ কাৰণে ডক্টৰৰ বাহিৰে সায়েন্সত আৰু বেলেগ একো নাই। আৰু এইটো হাইপ ক্ৰিয়েট কৰিছে আমাৰ যিবোৰ কোচিং ইণ্ডাষ্ট্ৰি আছে। এই কোচিং ইণ্ডাষ্ট্ৰিয়ে এটা হাইপ ক্ৰিয়েট কৰিছে যে তুমি যদি ডক্টৰ হ'ব নোৱাৰা তেতিয়াহ'লে জীৱনত একো কৰিব নোৱাৰা। আজি মই সায়েন্সৰ কিছুমান ডাৰ্ক ৰিয়েলিটি
যিখিনি আছে এইখিনি মই এইটো ভিডিঅ'ত ডিসকাস কৰিম ইণ্ডিয়াত MBBS সিট আছে MBBS এর গভর্নমেন্ট সিট আছে 1,10,000 ঠিক আছে 1,10,000 গভর্নমেন্ট সিট আছে আৰু ইনক্লুডিং প্ৰাইভেট আছে 1.6 লাখ MBBS এর সিট এতিয়া আমাৰ কিমান ষ্টুডেন্টে এপ্লাই কৰে নিটত 15 to 16 লাখ ষ্টুডেন্টে এপ্লাই কৰিছে সিট আছে কিমান 1.6 লাখ তার মানে 15-16টা ষ্টুডেন্টৰ পৰা এটা ষ্টুডেন্ট সিলেক্ট হয় কোচিং ইন্ডাস্ট্রি বুলে কি করে যে তোমালোক আমার ইয়াত এডমিশন লোৱা আৰু ডক্টৰ হৈ যোৱা যেটো ৰিয়েলিটি আছে সেইটো তুমি একসেপ্ট কৰিব লাগিব মই বহুত দেখিছো বহুত ভাল ভাল ষ্টুডেন্ট যিবোৰ ষ্টুডেন্টে আগলৈ ফিউচাৰত গৈ ৰিসার্চ সাইন্টিস্ট হ'ব পাৰিলে হয় সেই ছাত্ৰবোৰ কোচিং ইন্ডাস্ট্রি যেটো হাইপ ক্ৰিয়েট কৰিছে ডক্টৰ হোৱাৰ সেইটো জালত পৰি সিহঁতৰ লাইফ বৰবাদ কৰিছে এনেকুৱা মই বহুত ষ্টুডেন্ট দেখিছো সো মই তোমালোকক সাজেস্ট কৰিম সায়েন্সত ডক্টৰ হোৱাৰ বাহিৰে বহুত 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 ভাল ভাল স্কোপ আছে সেই স্কোপবোৰ মই আজি এইটো ভিডিঅ'ত ডিসকাস কৰিম যিসকল ডক্টৰ হোৱাৰ ইচ্ছা আছে মই ডক্টৰ হোৱা সকলক ডিমোটিভেট কৰা নাই কাৰোবাৰ যদি ইচ্ছা আছে ডক্টৰ হোৱাৰ obviously তুমি ট্রাই কৰা ডক্টৰ হোৱা কিন্তু এনেকুৱা নহয় যে তুমি 2 বছৰ 3 বছৰ 4 বছৰ কোচিং কৰি আছা আৰু নিট পোৱা নাই তাৰ পিছতো লাগি আছা কোচিং ইন্ডাস্ট্রিবোৰত কি কৰে জেনাৰেলি নিটৰ ষ্টুডেন্টবোৰক বায়োলজি ফিজিক্স আৰু কেমিস্ট্রি এই তিনটা সাবজেক্ট পঢ়ায় সিহঁতক ম্যাথছ নপঢ়ায় এতিয়া এটা ষ্টুডেন্টে যদি ম্যাথছ নপঢ়ে অনলি বায়োলজি ফিজিক্স আৰু কেমিস্ট্রি এই তিনিটা সাবজেক্ট পঢ়ে নিটৰ কাৰণে আৰু হি 2-3 বছৰ 4 বছৰ হল নিট পোৱা নাই এনেকুৱা নহয় যে এই 15টা ষ্টুডেন্টৰ পৰা অনলি এটা ষ্টুডেন্টে পাব বাকি 14টা ষ্টুডেন্টে কি কৰিব বাকি 14টা ষ্টুডেন্টৰ হাতত মাত্ৰ এটাই অপচন তে বটানি বা জুলজি এই দুইটা সাবজেক্টত মেজৰ লৈ অনলি বিএসসি কৰিব সিহঁতে ফিজিক্সতো মেজৰ ল'ব নোৱাৰে সিহঁতে কেমিস্ট্ৰিতো মেজৰ ল'ব নোৱাৰে কাৰণ সিহঁতে নিটৰ কোচিং যেতিয়া কৰিছে তেতিয়া ম্যাথছ পঢ়া নাই কোচিং চেণ্টাৰত কৈছে সিহঁতক কৈছে যে ম্যাথছ পঢ়িব নালাগে বায়োলজি আৰু ফিজিক্স পঢ়া তোমালোকে আৰু সেইটোৰ কাৰণে সিহঁতৰ হাতৰ পৰা তিনি স্কোপ আছে তাৰ 90% সিহঁতৰ হাতৰ পৰা ওলাই গল সিহঁতৰ হাতত অনলি স্কোপ আছে আইদাৰ বটানি আৰু জুলজি লৈ পঢ়াৰ সিহঁতে ফিজিক্সতো এডমিশন নাপায় কেমিস্ট্রিতো নাপায় ম্যাথছতো নাপায় আৰু এই সাবজেক্টবোৰত এডমিশন নোপোৱাৰ কাৰণে সিহঁতৰ ফিউচাৰত কি প্ৰবলেম হ'ব সেইখিনি নিজেই সিহঁতে ফেস কৰিব সো এতিয়া মই ডিসকাস কৰিম সায়েন্সত নিটৰ বাহিৰে আৰু কি স্কোপ আছে যেহেতু নিটত ইমান কম্পিটিশন তেতিয়াহলে আমি কি কৰিম সায়েন্সত নিটৰ বাহিৰে আৰু কি স্কোপ আছে জেনাৰেলি আমাৰ কোচিং চেণ্টাৰবোৰে সেই স্কোপবোৰ নকয় কোনেও নকয় এটাই সিহঁতৰ মোটিভ যে তোমালোক নিটত আহা বা জেই নিট আৰু জেই এতিয়া নিট আৰু জেইৰ বাহিৰে আৰু কি স্কোপ আছে সায়েন্সত মই এইটো ভিডিঅ'ত ডিসকাস কৰিম এতিয়া যিসকলে সায়েন্সত এইচএছত সায়েন্স এডমিশন লৈছে সিহঁতৰ ফিউচাৰ স্কোপ হল সিহঁতে এইচএছ পাস কৰিলে এইচএছ পাস কৰাৰ পিছতো সিহঁতৰ হাতত আছে স্কোপ হল এটাটো হল সিহঁতে নিট দিলে নিট দিব নিট আৰু জেই এই দুইটা জানে আমাৰ ষ্টুডেন্টে আৰু কি স্কোপ আছে সেইখিনি মই এইটো ভিডিঅ'ত ডিসকাস কৰিম তাৰ পিছত আছে নেক্সট স্কোপটো হল বহুত ভাল এটা স্কোপ হল এনডিএ নেশনাল ডিফেন্স একাডেমি এইটোত যাব পাৰে এনডিএ এটা এক্সাম কন্ডাক্ট কৰে এই এক্সামত তোমালোক এপিয়াৰ হ'ব পাৰা এনডিএ কৰিলে ইণ্ডিয়ান নেভি তাৰ পিছত ইণ্ডিয়ান এয়াৰ ফোর্স এইবোৰত তোমালোকে জয়েন কৰিব পাৰিবা এইটো এটা বহুত ভাল এটা স্কোপ এনডিএ তাৰ পিছত হল বিএসসি জেনাৰেলি আমাৰ এটা পারসেপশন হৈ গৈছে যে বিএসসি এটা বেকাৰ কোর্স বিএসসি কৰিলে একো নাই বিএসসিৰ নিচিনা ইম্পৰ্টেন্ট কোর্স আৰু হ'ব নোৱাৰে বিএসসিৰ পিছত ফিউচাৰ স্কোপ কিমান যে ওলাব তোমালোকে নিজে ইমাজিন কৰিব নোৱাৰা কোনটো ফিল্ডত তোমালোক যাব নোৱাৰিবা বিএসসি কৰাৰ পিছত সেইটো নিজে গম পাবা বা তোমালোকে কি কৰিব পাৰিবা হাই সেকেন্ডাৰী সায়েন্সত কৰাৰ পিছত বহুতো ডিপ্লোমা কোর্স আছে টেকনিক্যাল কোর্স আছে যিবোৰত তোমালোকে হাই সেকেন্ডাৰী সায়েন্স যিবোৰত হাই সেকেন্ডাৰী সায়েন্স লাগে ডিপ্লোমা কোর্স বা টেকনিক্যাল কোর্স বিলাক এতিয়া চোৱা বিএসসি কৰাৰ পিছত তোমালোকে কি কৰিব পাৰিবা এই যে হাই সেকেন্ডাৰীত বহুতো ষ্টুডেন্টৰ ইচ্ছা থাকে যে আইআইটিৰ পৰা সিহঁতে কি কৰিব আইআইটিত পঢ়িব ইয়া জেডাবলি এক্সাম দি আইআইটিত এডমিশন লোৱা বহুত টাফ বহুত কম্পিটিশন হয় জেডাবলিত এতিয়া তোমালোকে বিএসসি কৰি
IIT এডমিশন ল'ব পাৰিবা PhD কৰাৰ পিছত IIT JM এটা এক্সাম হয় এই এক্সামটোত কম্পিটিশন বহুত কম আৰু এই এক্সামটো যদি তোমালোকে পাস কৰিব পাৰা এক্সামটো জেনেৰেলি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োটেকনলজি এই কেইটা সাবজেক্টত আৰু এটা সাবজেক্ট আছে স্ট্যাটিস্টিক্স এই পাঁচটা সাবজেক্টত BSc কৰাৰ পিছত IIT JM এটা এক্সাম হয় এই এক্সামটো কৰাৰ পিছত তোমালোকে IIT ৰ পৰা MSc কৰিব পাৰে IIT ৰ পৰা যদি তোমালোকে MSc কৰা আৰু তাৰ পিছত PhD কৰা তেতিয়া হলে যিকোনো ইউনিভাৰ্সিটি হোক যিকোনো কলেজ হোক বা যিকোনো IIT NIT এইবোৰত তোমালোকে এসিস্ট্যান্ট প্ৰফেসৰ জব কৰিব পাৰিবা আৰু PhD কৰাৰ পিছত তোমালোকে DRDO ISRO এইবোৰত এজ এ সাইন্টিস্ট হিচাপে তোমালোকে জয়েন কৰিব পাৰিবা সো BSc এটা জেনাৰেলি আমাৰ মানুহে কি কয় BSc এটা বহুত বেকাৰ কোর্স BSc বেকাৰ নহয় BSc কৰাৰ পিছত তোমালোকে MSc কৰা আৰু তাৰ পিছত PhD কৰাৰ পিছত তোমালোকে এনেকা ধৰণৰ ইনষ্টিটিউটত এজ এ সাইন্টিস্ট হিচাপে জয়েন কৰিব পাৰিবা PhD কৰি তোমালোকে সাইন্টিস্ট হ'ব পাৰিবা সায়েন্সৰ সো এইটো ভিডিওত এইখিনি ডিসকাস কৰিলো যদি কিবা ভুল হৈছে তেতিয়া হলে খুদৰাই দিবা কমেন্টত আৰু এতিয়া তোমালোকে নিজে ডিসিশন লোৱা যে তোমাৰ কি হোৱাৰ ইচ্ছা আছে আৰু সেই ডিসিশনৰ ওপৰত ভিত্তি কৰি আৰ্টস কমাৰ্চ বা সায়েন্স চুজ কৰা সমাজৰ প্ৰেছাৰৰ ওপৰত মাক দেউতাকৰ প্ৰেছাৰৰ ফলত কোনো ষ্ট্ৰীম চুজ নকৰিবা নিজে নিজে চুজ কৰা নিজে কি হ'ব ফিউচাৰত যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে ক্লাছ 10 ষ্টুডেন্টৰ লগত শেয়াৰ কৰিব লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ